এই মুহূৰ্তত আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছোঁ। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ফেচবুক লাইভতে আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছে। মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা মতে মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভৰ যিটো পৰ্টেল ইমান দিনৰ পৰা মুকলি কৰাৰ কথা চলি আছিল, কিন্তু এতিয়ালৈকে মুকলি হোৱা নাই। সেই মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল যিটো আছে, পৰ্টেলটো মুকলিৰ ডেটটো মুখ্যমন্ত্ৰী মহোদয়ে লাইভতে জনাইছে। আৰু সেই পৰ্টেলটোত কেনেকৈ কাম হ'ব আৰু কিমান দিন থাকিব, লাষ্ট ডেটটো কেনেকা, গোটেইখিনি তথ্য মুখ্যমন্ত্ৰী মহোদয়ে লাইভত জনাইছে। আহক মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভটোৱে আমি শুনি লওঁ, শুনিলে গম পাই যাম কি কৈছিল মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভত। আবেদনবোৰ পৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব। আপোনালোকক সোধা যাব, আপোনালোকে সন্মতিৰ বাটনটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব। ই কেনেকে পৰিচালনা হয় যদি আপোনালোকক জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে, সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব। অহা 1 জানুৱাৰী তাৰিখে এই পৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম। ইয়াৰ পিছত মোক সততে সোধা প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ওয়েলছ আসাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন আপডেট পাবৰ কাৰণে।